Good morning everyone. আপোনালোক সকলোকে স্বাগতম জনাইছো সুমিস ব্লগছ ইউটিউব চেনেলটোলে। আশা কৰো আপোনালোক সকলোৰে ভালে আছে, মোৰো ভালে আৰু ৰাতিপুৱা অকমান ঘূৰি আহিলো। গম পাইছে ভিডিঅ'তে চাব কলৈ গলো কি কৰিলো আৰু তাৰ আগতে মই খাই লওঁ কাৰণ মোৰ বহুত ভোক লাগিছে। আৰু কি কম কিচেনৰ পিছফালে এইটো কিচেনটো দেখা পাইছে, কিচেনৰ পিছফালে অকমানকে মানে আমাৰ কি কয় বাৰান্দা, তো সেই অকমানকে বাৰান্দা আছে, তো তাতে বহি পিনে মই ভাবিছোঁ নাস্তাটো কৰি লওঁ। তো ইয়াতে বহি লওঁ আৰু বহি পিনে ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু চোলাটো দেখিছেনে, কালিৰ চোলাটোৱে আৰু কালিৰ ভিডিঅ'টো দেখিছেনে কেনেকুৱা লেতেৰা হৈ আছিলে, সেই চোলাটোকে পিন্ধি ভিডিঅ'টি আৰম্ভ কৰিলোঁ। তো ফোনটো ৰাখি লওঁ আৰু পটাপট খাই লওঁ। আইতাৰ গাটো ভাল নহয় মানে কি ৰাইট চাইডৰ চকুত কিবা এটা হৈছে, তেজ মানে একদম প্ৰথম দিনাখন চকুত মানে কৰ্ণাৰত একদম তেজ গোটেই তেজ ৰঙা হৈ একদম কি হৈছে ক'ব না, একদম গোটেই চকুটো একদম হঠাৎ মানে ৰঙা হৈ গৈছিলে। ভয়ো লাগিছে চকুৰ কথা এইবিলাক। তাৰপিছত কি যোৱাকালি ডক্টৰৰ লগত কথা পাতিলোঁ, কাৰণ আইতাৰ ৰিলেটিভৰে কোনোবা মানে ডক্টৰ আছে শংকৰদেৱ নেত্ৰালয়, গুৱাহাটীত থকা শংকৰদেৱ নেত্ৰালয় যি চকুৰ হস্পিটেল, তাতেই সেই ডক্টৰৰ লগত মানে কথা পাতিলোঁ। তাৰপিছত ডক্টৰে এইটো দিলে যেনিবা ঔষধ, আৰু আইতাক লৈ যোৱাটো মানে অসম্ভৱ, কাৰণ আইতাৰ আৰু ইয়াতে কিমান চিৰি নামিব লাগে বাপৰে, আৰু মই অকলে কেনেকৈ চম্ভালিম, ভয়ো লাগিছে কি কৰিম কি নকৰিম। তাৰপিছত ডক্টৰৰ লগত কথা পাতিলোঁ, ডক্টৰে দিলে মেডিচিন দুটা দিলে। আৰু ইয়াতে যিমান হাতীগাঁৱৰ যিমান ফাৰ্মাচী আছিলে বিশ্বাস কৰক আধা ফাৰ্মাচীটো খোলাই নাই, কাৰণ মই খুব ভয় খাই আছোঁ যে কেনেকৈ চম্ভালিম। আপোনালোকে বেকগ্ৰাউণ্ডটো চাই হেৰি নকৰিব, কাৰণ যোৱাকালি বতৰটো বহুত ঠাণ্ডা নিছে, বৰষুণ দিছিলে, তো সেইকাৰণে কাপোৰখিনি জমা কৰি থৈছোঁ। আৰু ৰাতিপুৱাই দৌৰিলোঁ, মানে বিচনা ঠিক ঠাক কৰি মুখ চুখ ধুই মেলি ওলাই গ'লোঁ। আৰু এই কাপোৰখিনি এতিয়া মেলিম, খাই পিনে কাপোৰখিনি মেলিম। তাৰপিছত সেই ডক্টৰে দিলে যেনিবা মেডিচিন দিলে, তো মই গ'লোঁ ফাৰ্মাচীত, মানে হাতীগাঁও চাৰিআলি এইটো পাৰ্টে আধাখিনি ফাৰ্মাচী খোলাই নাই, আৰু সেইটো চাইডে গ'লোঁ, যিমানখিনি ফাৰ্মাচীত আছিলে চবতে গ'লোঁ, মানে মেডিচিনটো পোৱাই নাই। তাৰপিছত বিচাৰি 4খন 5খন 6 নম্বৰ ফাৰ্মাচীখনত সোমাওঁতে এটা মেডিচিন পাইছে। তাৰপিছত মানে কৈছে যে ইয়াতে এইটো নাপাব, হেৰিত যাব লাগিব, বেলতলা চাৰ্ভিচ যাবলৈ ক'লে। তাৰপিছত বেলতলা চাৰ্ভিচ গ'লোঁ, এখন ৰিক্সা ল'লোঁ, ৰিক্সা লৈ পেলাই গ'লোঁ, সেইখন ৰিক্সাতে আহিলোঁ, ফাইনেলি পালোঁ। আৰু এতিয়া চিন্তাটো অকণমান মানে মোৰ শান্তি লাগিছে। ভয় লাগে দিয়কচোন চকুৰ কথা। মই খাই লওঁ। গৈছোঁ মানে আইতাৰ গাটো অলপ ভাল নহয়, সেইকাৰণে ভাল নহয় মানে সেই চকুত কিবা এটা হৈছে। তো কালি ডক্টৰে ঔষধ দিছে, সেই ঔষধ আনিবলৈ যাওঁ। তো ব'লক। বেলেগ মাছ নাই নেকি? এই মোৱা মাছ নাই, মোৱা মাছ ফাৰ্মাচী বিচাৰি পাগল, ফাৰ্মাচী মানে খোলাই নাই।
দাদা এইটো চাওকচোন আছে নেকি মূৰত একদম মোৰ গা চা ঘটালি পেলাইছে তো মই চাওঁ এতিয়া 2 নম্বৰ মেডিচিনটো পাওঁ নে নাপাওঁ গৈ আছোঁ আৰু আইতাক ফোন কৰি দিলোঁ কাৰণ আইতাই বহুত চিন্তা কৰি থাকিবতো সেইকাৰণে মই ফোন কৰি দিছোঁ যে মোৰ অকণমান দেৰি হ'ব পাৰে কাৰণ মই ৰিক্সা লৈ পেলাই গৈ আছোঁ মেডিচিন ফাৰ্মাচী খোলা পাইছোঁ চাওঁ পাম নে নাপাম আপুনি ৰখক হা एक सेकंड दादा ये चावकचोन आछे नेকি एक नम्बरটো হ'ব চাই আছে $128 আচ্ছা দাদা এটো যদি এটো 2 সপ্তাহ যাব না এটা বোতলে যাব না 1 ড্রপ কে যাব না এটো দুইটাই পোৱা যায় নেকি ইয়াতে মানে হাতীগাঁও চাৰিআলিত বিচাৰিলে এখনটো নাপালো ইয়াতে পঠাইছে ঠিক আছে থ্যাংক ইউ ঔষধ পালো মেডিসিন ইয়াতে পালো ৰক্ষা তো এতিয়া যাম আৰু ঘৰ প্ৰথমতে আইতাক ফোন কৰি লওঁ কাৰণ চিন্তা কৰি থাকিব মেডিচিনটো পালোঁ বুলি কৈ দিওঁ আৰু যিখন মেডিচিনত মানে হেৰিত আহিছিলোঁ ফাৰ্মাচীত সেইখনত গোটেইখিনিয়ে পায় যদি নেক্সট টাইম দৰকাৰ হয় তেতিয়াহ'লে ইয়ালৈ আহিব লাগিব তো মই আগে ফোনটো কৰি লওঁ এটা সৰু সৰু মাছে বিক্ৰী কৰে দেখিলে 1 মিনিট ৰখাই দিবচোন মাছ অলপমান লৈ ল'ম এইফালে এই ৰাস্তাটো দিব অলপ দূৰ গৈ আহি পালোঁ আৰু কাৰণ মেডিচিনটো ননালৈকে মোৰো চিন্তা লাগি থাকে কাৰণ আইতাৰ চকুটো দেখি মই নিজেও ভয় খাই আছোঁ কাৰণ মোৰ ভণ্টিৰ ক্ষেত্ৰতো এনেকুৱা আগতে পাইছোঁ সেইকাৰণে ৰাতভৰ মোৰ চিন্তা লাগি আছে
আইতাৰ বিষ মানে ভাবি আছোঁ যে ঔষধটো ননালৈকে মোৰো শান্ত নকৰে বেয়া লাগে একেলগে থাকোঁ মানে কি আৰু চিন্তা এটা লাগি থাকে কোনো নাই কিবা এটা হ'লেও কাক ক'ম কাৰণ আইতাৰো মই একেলগে অকলে ভাগৰ লাগি গৈছে আৰু 9টা বাজিলে এতিয়া খোৱাও নাই একো ৰাখোঁ আৰু আজিলে Hatin from Brisbane.